নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ OLS অসম ইউটিউব চেনেলৰ আজিৰ নতুন আৰু এটা ভিডিঅ'লৈ। ছাত্ৰ ছাত্ৰীসকল, তোমালোক বহুতেই কমেণ্ট কৰি আছা আৰু সেইটো বিষয় লৈ পেলাই বহুতো এক্সাইটেড হৈ আছে। মই তোমালোক সকলোকে এটা বস্তু দেখুৱাব বিচাৰিছোঁ এই ভিডিঅ'টোতে চাৰ্চ কৰি পেলাই। তোমালোকে এই ভিডিঅ'টো দেখিলেহে গম পাবা। মই তোমালোকক দেখুৱাই আছোঁ গুগলত গৈ পেলাই ডাইৰেক্ট চাৰ্চ কৰিছোঁ HS স্কুটি পাৰ্চেণ্টেজ 2025। এই বস্তুটো সার্চ করার লগে লগে তোমালোকে দেখিব পাৰিছা গুগলত কি দেখুৱাইছে। According to the information from the Assam state government, all the male student who score in 75% marks and female student who score in 60% marks are eligible to receive the scooter under the Assam HS Scooty scheme. তো তেনেধৰণৰ সার্চ কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকল এটা কনফিউজনত সৃষ্টি হৈ গ'ল মনত। সঁচাকে 75% ল'ৰাসকলক আৰু 60% ছোৱালীসকলক দিব। আৰু তেনেধৰণৰ কিছুমান ভিডিঅ' আপলোড কৰি আছে বিভিন্নজনে, আৰু যাৰ বিনিময়ত সকলো ছাত্ৰ ছাত্ৰীৰ মনত এটা কনফিউজন হৈছে যে মই এতিয়া এক্সাম পাছ কৰিলোঁ, পাৰ্চেণ্টেজ ইমান পাইছোঁ, মই স্কুটি পাম নে নাপাম। আৰু গুগলত গৈ পেলাই বিভিন্ন জনে চাৰ্চ কৰি আছে, ইউটিউবতো চাৰ্চ কৰি আছে, কিন্তু প্ৰপাৰ ইনফৰমেশ্যনটো এতিয়ালৈকে পোৱা নাই। আৰু বৰ্তমান প্ৰপাৰ ইনফৰমেশ্যন এভেইলেবলো নহয়। যিমানবিলাক সকলোৱে কৈ আছে তাৰ কোনো ভেলু নাই, কোনো তথ্য নাই, কোনো অফিচিয়েল ৰেকৰ্ড নাই। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৰ কাৰণে মই প্ৰত্যেক দিন হ'লেও এটা এটা ভিডিঅ' লৈ আহিম, যিবিলাক প্ৰত্যেক দিন তোমালোকে চাৰ্চ কৰিছা। বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত প্ৰকাশ কৰি আছে সামাজিক মাধ্যমত। সেইকাৰণে তোমালোক সকলোৰ মনটো বেয়া নহয়, তোমালোক সকলোৰ লগত কথা পাতিবৰ কাৰণে মই ভিডিঅ'টো বনাওঁ। মোৰ ভিউজ নালাগে, মই তোমালোকক সঠিক ইনফৰমেশ্যন দিব বিচাৰিছোঁ, যিটো তোমালোকে ভাল এটা ফেক্টৰ পোৱা মোৰ ভিডিঅ'ৰ পৰা। এতিয়া মই ক'ব বিচাৰিছোঁ এই ভিডিঅ'ৰ যোগেদি ছাত্ৰ ছাত্ৰীসকল, মই পূৰ্বতে যোৱাকালিও এটা ভিডিঅ' আপলোড কৰিছোঁ, আজিও এটা আপলোড কৰিছোঁ। তোমালোকে এই ভিডিঅ'টো চাই আছা। এতিয়ালৈকে অফিচিয়েলি চৰকাৰী হিচাপে কোনো দিশা নিৰ্দেশনা অহা নাই যে ইমান পাৰ্চেণ্টেজত স্কুটি দিব বুলি। কিন্তু যোৱা বছৰ স্কুটি বিতৰণৰ সময়ত এটা কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল, আৰু সেই সিদ্ধান্তত যোৱা বছৰ যিবিলাক ছাত্ৰ ছাত্ৰীসকলক 75% ল'ৰাক আৰু 60% ছোৱালীক স্কুটি প্ৰদান কৰা হৈছিল, আৰু কৈছিলে যে অহা বছৰ যিবিলাক ষ্টুডেণ্টে এক্সাম দিব তেওঁলোকক আমি 80%ত স্কুটি প্ৰদান কৰিম। সেইটো চৰকাৰী হিচাপে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল, আৰু সেইটো এতিয়ালৈকে অফিচিয়েলি এইবাৰ যিবিলাক এক্সাম দিছে ছাত্ৰ ছাত্ৰীসকলে বা এক্সাম দিয়াৰ পিছত পাছ কৰি লৈছে ছাত্ৰ ছাত্ৰীসকলে, এতিয়া তেওঁলোকে এই পাৰ্চেণ্টেজটো থাকিব নে ইনক্ৰিজ কৰিব, ডিক্ৰিজ কৰিব, সেইখিনি এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন অহা নাই। আৰু সেইটোও আমি অফিচিয়েল নটিফিকেশ্যন হিচাপে ধৰিব নোৱাৰোঁ, কাৰণ চৰকাৰে সেইটো নিয়ম চেঞ্জ কৰিব পাৰে, কাৰণ এতিয়াও সময় আছে হাতত। গতিকে মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৱে এই বিষয় লৈ পেলাই এক্সাইটেড নহয় পেলাই তোমালোক সকলোৱে নিজৰ এডমিশ্যনৰ প্ৰক্ৰিয়া যিখিনি আছে সেইখিনিৰ প্ৰতি গুৰুত্ব দিয়া। আৰু এই ভিডিঅ'টোতে তোমালোক সকলোকে এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ, পূৰ্বৰ ভিডিঅ'ৰ ধাৰণাত বা পূৰ্বৰ যোৱা বছৰৰ যিবিলাক স্কুটি বিতৰণ হৈছিল সেই বিতৰণৰ ওপৰত চিন্তা চৰ্চা কৰি তোমালোক সকলোকে ক'ব বিচাৰিছোঁ, HS স্কুটি বিতৰণৰ প্ৰক্ৰিয়াৰ কামখিনি যিবিলাক ছাত্ৰ ছাত্ৰীয়ে যোৱা বছৰ পাই আছিল, সেইবিলাক ছাত্ৰ ছাত্ৰীয়ে কিমান পাৰ্চেণ্টেজত দিছিল, 60%, ল'ৰাসকলক 75%, আৰু চৰকাৰী কলেজত এডমিশ্যন ল'বলগীয়া হয় বা চেণ্ট্ৰেল কোনো ইউনিভাৰ্চিটিত পঢ়ি থকা ষ্টুডেণ্ট হ'ব লাগিব। গতিকে এইবাৰ যিবিলাক ছাত্ৰ ছাত্ৰী স্কুটিৰ কাৰণে আশা কৰি আছা, তেওঁলোকে চৰকাৰী কলেজত এডমিশ্যন লোৱা, তাৰপিছত তোমালোকৰ সকলোৰ কাৰণে এটা বেনিফিট হ'ব পাৰে। গতিকে সেই কামখিনি কৰি ৰাখা, এডমিশ্যন লোৱা, তাৰপিছত আপডেটটো আহিলে তোমালোক সকলোকে মই ভিডিঅ'ৰ যোগেদি জনাম। আশা কৰোঁ তোমালোকৰ সকলোৰ যিটো ডাউট আছে সেই ডাউটটো ক্লিয়াৰ হৈ যাব পাৰে। আৰু ভিডিঅ'ৰ তলত তোমালোকে কমেণ্ট কৰিবা কোনে কিমান পাৰ্চেণ্টেজ পাইছা, আৰু নিজৰ নামটো লিখি দিবা। আৰু তাৰ ওপৰঞ্চিও যদি কাৰোবাৰ ৰিচেকিং কৰিবলগীয়া থাকে, ৰিচেকিঙৰ ডেট ঘোষণা হৈছে, তোমালোকে সেইখিনি কৰা, ৰিচেকিঙৰ কামখিনি কৰা। তাৰপিছত তোমালোকৰ হয়তো মাৰ্ক ইনক্ৰিজো হ'ব পাৰে। আৰু তাৰপিছত স্কুটিৰ যিটো মেৰিট লিষ্ট আছে সেই মেৰিট লিষ্টখন আহক, চৰকাৰী হিচাপে নটিফিকেশ্যন যিখন আছে সেই নটিফিকেশ্যনখন আহক। তাৰপিছত তোমালোকে গৈ পেলাই স্কুটিৰ কাৰণে চিন্তা চৰ্চা কৰিবা পোৱা নে নোপোৱা। স্কুটি পোৱাটো এটা ফেক্টৰ নহয়, তোমালোকৰ প্ৰথম ফেক্টৰটো হ'ল পঢ়া শুনা। সেইকাৰণে তোমালোক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যাতে তোমালোকে নিজৰ পঢ়াৰ প্ৰতি গুৰুত্ব দিয়া। আজিৰ এই ভিডিঅ'টো ইমানতেই। ভিডিঅ'টো যদি ভাল লাগিছে আমাৰ চেনেলত তো ভিডিঅ'ৰ তলত কমেণ্ট কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেধৰণৰ আপডেটেড ইনফৰমেশ্যনৰ কাৰণে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।